A very good morning to all of you. আজি অসমৰ কাৰণে এটা বহুত ডাঙৰ খবৰ আৰু ভাল খবৰ এটা আমি ডিসকাস কৰিবলৈ গৈ আছো হেতু যে পুনৰবাৰ অসমৰ সিনেমাই সমগ্ৰ ৰাষ্ট্ৰত জিলিকিবলৈ সক্ষম হৈছে আমি কথা পাতি আছো 72nd 72তম নেশনাল এৱাৰ্ডছ নেশনাল ফিল্ম এৱাৰ্ডছ ৰাষ্ট্ৰীয় যেটো আমাৰ চলচ্চিত্ৰৰ কাৰণে বঁটা প্ৰদান কৰা হয় তাত আমাৰ অসমীয়া এখন চলচ্চিত্ৰ জুইফুল এই মুভিখনে এই চলচ্চিত্ৰখনে ৰিকগনিশ্যন পাইছে কিহৰ ৰিকগনিশ্যন পাইছে ৰজত কমল বঁটা এই চলচ্চিত্ৰখনক প্ৰদান কৰা হৈছে ইয়াৰ বিষয়ে আজি আমি বিতংভাৱে আলোচনা কৰিম যিসকলে এই টপিকটো বা আমাৰ এই কাৰেন্ট এফেয়াৰ্স ডিসকাশনৰ পিডিএফ টো বিচাৰি থাকে তেওঁলোকে এই স্ক্যানাৰ কোডটো স্ক্যান কৰি ল'ব পাৰে টেলিগ্ৰামত আমাৰ চেনেল আছে য'ত পিডিএফ বিলাক শেয়াৰ কৰা হয় ওকে সো আমি 72nd নেশনাল ফিল্ম এৱাৰ্ড 2024 কথা পাতি আছো আৰু ইয়াত এনাউন্স কৰিছে যে জুইফুল নামৰ এই যিখন মুভি বা চলচ্চিত্ৰ এই চলচ্চিত্ৰখনক বেষ্ট এছমিজ ফিল্ম এৱাৰ্ড প্ৰদান কৰা হৈছে ঠিক আছে আৰু ইয়াক ৰজত কমল বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে অন্য কিছুমান ভাল ভাল মুভিজ বা চলচ্চিত্ৰৰ কথা আমি ডিসকাস কৰিম যি মুভিজে এইবাৰ ৰাষ্ট্ৰীয় আমাৰ যে চলচ্চিত্ৰ বঁটা তাত ভালকৈ জিলিকিবলৈ সক্ষম হৈছে ঠিক আছে ইয়াত ডকুমেন্টাৰী এখন লাইফ ইন লুম এই যিখন ডকুমেন্টাৰী আছে এই ডকুমেন্টাৰীৰ লগতো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি বস্ত্ৰ শিল্প বা আমাৰ হস্ততাঁত শিল্প এই শিল্পৰ লগত জড়িত আমাৰ মহিলাসকলৰ জীৱন এই গোটেইখিনি ওপৰত এটা ধুনীয়া ডকুমেন্টাৰী কেৱল আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ ভাৰতৰ এই লুমছ বা আমাৰ তাঁতশালৰ লগত জড়িত যিসকল লোক আছে তাৰ ওপৰত কৰা এখন ধুনীয়া ডকুমেন্টাৰী এইবাৰ বেষ্ট চিনেমেটোগ্ৰাফি এৱাৰ্ড পাইছে আৰু ইয়াৰ জৰিয়তেও আমাৰ অসমৰ তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি হস্ততাঁত শিল্প আছে ইয়াৰ যথেষ্ট এতিয়া আমি দেখিছোঁ ইয়াৰ ওপৰত যথেষ্ট ফোকাস সমগ্ৰ ভাৰততে পোৱা গৈছে ওকে সো এতিয়া ইয়াৰ দ্বাৰা অন্য এটা কথাও প্ৰতিফলিত হয় যে আমাৰ অসমীয়া সিনেমা নৰ্থ ইষ্ট আৰু আমাৰ ভাৰতৰ কালচাৰত গুৰুত্ব লাভ কৰিছে ঠিক আছে আৰু ইয়াত ইতিমধ্যে আমি কথা পাতিছো যে জুইফুল এই অসমীয়া মুভিখন যাক ৰজত কমল বঁটা প্ৰদান কৰা হৈছে ইয়াৰ ডাইৰেক্টৰ আৰু প্ৰডিউচাৰ হৈছে যদুমণি দত্ত আমাৰ সীমান্তৱৰ্তী নাগালেণ্ড আৰু অসমৰ ওচৰত বাস কৰা নাগালেণ্ড আৰু অসমৰ সীমান্তৰ ওচৰত বাস কৰা যিসকল পৰিয়াল আছে সেই পৰিয়ালৰ লগত জড়িত যিবিলাক কথা আছে তাৰ ওপৰত ধুনীয়া এখন এই মুভিখন বনোৱা হৈছে আৰু এই মুভিখনে এই সিনেমাখনে এবাৰ ৰজত কমল বঁটা লাভ কৰি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বেষ্ট চিনেমেটোগ্ৰাফি আমি ইতিমধ্যে কথা পাতিলো চিনেমেটোগ্ৰাফাৰ এডমণ্ড ৰেনসনক প্ৰদান কৰা হৈছে লাইফ ইন লুমৰ বাবে আৰু লাইফ ইন লুম কিহৰ ওপৰত আধাৰিত তাৰ বিষয়ে আমি কথা পাতিলো যে হস্ততাঁত শিল্পৰ লগত ই আধাৰিত বেষ্ট ফিচাৰ ফিল্ম আৰ্টিকল 370 প্ৰদান কৰা হৈছে আৰু বেষ্ট নন ফিচাৰ ফিল্ম ভাংগাৰক প্ৰদান কৰা হৈছে বেষ্ট ডকুমেন্টাৰী ৰাম নামি বুলি এখন মুভি প্ৰদান কৰা হৈছে বেষ্ট এক্ট্ৰেছ আৰ্টিকল 370 বেষ্ট ফিচাৰ ফিল্মো দিয়া হৈছে আৰু বেষ্ট এক্ট্ৰেছ ইয়ামি গৌতমে খুব সুন্দৰ অভিনয় কৰিছিলে তাৰ বাবে তেওঁক বেষ্ট এক্ট্ৰেছ এৱাৰ্ডো প্ৰদান কৰা হৈছে বেষ্ট এক্টৰ মামুটি প্ৰদান কৰা হৈছে তাৰ লগতে কাৰ্তিক আৰিয়ানক চান্দু চেম্পিয়ন খুব ধুনীয়া এখন বহুত মোটিভেশ্যনেল এখন সিনেমা হয় কাৰ্তিক আৰিয়ানে তাত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানৰ এই অভিনয়ৰ কাৰণে তেখেতকো বেষ্ট এক্টৰ প্ৰদান কৰা হৈছে বঁটা প্ৰদান কৰা হৈছে বেষ্ট ডেবিউ ডাইৰেক্টৰ ৰণদীপ হুডাক প্ৰদান কৰা হৈছে যি স্বতন্ত্ৰ বীৰ সাৱৰকাৰৰ ওপৰত মুভিখন বনাইছিলে প্ৰডিউচ কৰিছিলে আৰু ডাইৰেক্ট কৰিছিলে জুইফুল আমি ইতিমধ্যে কথা পাতিছো খুব সুন্দৰ এখন মুভি চলচ্চিত্ৰ আমাৰ অসমৰ অৰিজিনেল মুভিজ বা আমাৰ একদম থলুৱা যি কাহিনী আছে এই কাহিনীৰ ওপৰত নিৰ্ধাৰিত অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী যিখিনি অঞ্চল আছে তাত বাস কৰা লোকসকলৰ ওপৰত জীৱনৰ ওপৰত আধাৰিত এইখন মুভি ইয়াত ফোকাস কৰা হৈছে দুগৰাকী
মাতৃৰ ওপৰত যি এই বৰ্ডাৰ কনফ্লিক্ট আমি প্ৰায়ে শুনি থাকোঁ অসম নাগালেণ্ডৰ মাজত যিখিনি হতাহতি হয় বহু সময়ত আমাৰ গুলীচালনাও হয় বহু সময়ত বহুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সেই ধৰণৰ পৰিস্থিতিত বাস কৰা লোকসকলৰ জীৱনৰ কথা আৰু ইয়াত যি কনফ্লিক্ট বা আমি সংঘৰ্ষ দেখিবলৈ পাওঁ তাত আমাৰ লোকসকলে কেনেধৰণে জীৱন নিৰ্বাহ কৰে এভৰিডে প্ৰতিদিনেই তেওঁলোকে কোনবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হয় এই ধুনীয়া এটা কাহিনীৰ ওপৰত আধাৰিত জুইফুল আৰু ইয়াত কেনেধৰণে যেতিয়া এই সংঘাত হয় যেতিয়া সংঘৰ্ষ হয় তাত আমাৰ মহিলাসকলৰ কেনেধৰণৰ অৱদান থাকে বা মহিলাসকলে এই ধৰণৰ সংঘৰ্ষৰ ফলত কেনেধৰণৰ বিড়ম্বনাৰ বা বেলেগ বেলেগ প্ৰত্যাহ্বানৰ লগত সন্মুখীন হ'বলগীয়া হয় তাৰ ওপৰত নিৰ্ধাৰিত আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এনেকুৱা এখন চলচ্চিত্ৰই গোটেই ৰাষ্ট্ৰত ৰজত কমল বঁটা পায় জিলিকিবলৈ সক্ষম হৈছে লাইফ ইন লুমৰ কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ এই লাইফ ইন লুমত আমাৰ যিসকল ট্ৰেডিশ্যনেল উইভাৰ্ছ আছে বা আমাৰ হস্তশিল্পৰ লগত জড়িত অসম গুজৰাট তামিলনাডু উৰিষ্যা ৱেষ্ট বেংগল লাডাখ উত্তৰ প্ৰদেশ এনেকুৱা বিভিন্ন ধৰণৰ ৰাজ্যৰ হস্তশিল্পৰ লগত জড়িত লোকসকলৰ ওপৰত আধাৰিত এখন ডকুমেণ্টাৰী আৰু ইয়াৰ বাবে বেষ্ট চিনেমেটোগ্ৰাফী এৱাৰ্ড প্ৰদান কৰা হৈছে অ'কে এতিয়া APSC বা UPSC কাৰণে অতি গুৰুত্বপূৰ্ণ কিছুমান কথা আমাৰ নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ আপোনালোকে জানিব লাগে তোমালোকে জানিব লাগে কাৰণ ইয়াৰ ওপৰত পোনপটীয়া প্ৰশ্নটো আহিবই পাৰে আৰু ফাউণ্ডেশ্যনেল কিছুমান কুৱেশ্যন আমাৰ প্ৰিলিমছ বা মেইনছত আহিব পাৰে নেশ্যনেল ফিল্ম এৱাৰ্ডছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1954 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ইয়াক কোনে এডমিনিষ্টাৰ কৰে বা কোনে পৰিচালনা কৰে ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল যিটো হৈছে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এই মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ অধীনত কাম কৰে ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল আৰু ইয়াৰ দ্বাৰা পৰিচালিত হয় নেশ্যনেল ফিল্ম এৱাৰ্ডছ অ'কে নোট চিন্স 2022 DFF মানে ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল ফাংচনছ আণ্ডাৰ নেশ্যনেল ফিল্ম Development Corporation NFDC Ministry of Information and Broadcasting Ministry of Broadcasting or Information and Broadcasting এটা বিশেষ মানে ভাগ ঠিক আছে এক বিশেষ প্ৰতিষ্ঠান নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন এই যেটো কৰ্পৰেশ্যন আছে বা আমাৰ এটা কোম্পানী আছে এই কোম্পানীটোৰ অধীনত এইটো হৈছে এটা গভৰ্ণমেণ্ট কোম্পানী এই গভৰ্ণমেণ্ট কোম্পানীটোৰ অধীনতে এই ডাইৰেক্টৰেটটো ফাংচন কৰে ঠিক আছে তাৰ অবজেক্টিভটো কি হয় নেশ্যনেল ফিল্ম এৱাৰ্ডছ এই যে আমি ৰজত কমল বঁটাৰ কথা পাতি আছোঁ কিয় এনেধৰণৰ বঁটা মানে প্ৰদান কৰা হয় তাৰ মুখ্য কাৰণ হৈছে যে আমাৰ অসমীয়া তাৰ লগতে আমাৰ ৰাষ্ট্ৰীয় যিবিলাক মানে মুভিজ আছে চলচ্চিত্ৰ আছে বোলছবি আছে ইয়াৰ এটা ডাঙৰ পাৱাৰ আছে কি পাৱাৰ আছে মানুহক ইনফ্লুৱেঞ্চ কৰিব পৰা মানুহক প্ৰভাৱিত কৰিব পৰা তাৰ লগতে গোটেই বিশ্ব দৰবাৰত আমাৰ ভাৰতৰ যিখিনি কলা কৌশল আমাৰ যিখিনি কাহিনী আছে গোটেই বিশ্বত লৈ গৈ আমাৰ ভাৰতৰ সফট পাৱাৰটো ইনক্ৰিজ কৰাৰ কাৰণে তাক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ভাৰতীয় চিনেমাৰ এটা বহুত ডাঙৰ অৱদান আছে আৰু তাৰ বাবে ভাল ভাল যিবিলাক মুভি বা চলচ্চিত্ৰ যি বহুত ধুনীয়া কাহিনী আমাৰ সকলোকে আমোদ দিবৰ কাৰণে বা নতুন মেছেজ এটা দিবৰ কাৰণে গুৰুত্বপূৰ্ণ যিবিলাক ৰিয়েলিটি বা বৰ্তমান সময়ত চলি থকা ঘটনাখিনি প্ৰতিফলিত কৰিবৰ কাৰণে এটা ডাঙৰ তেওঁলোকে কি কৰি আছে দায়িত্ব গ্ৰহণ কৰি আছে আৰু এই দায়িত্ব ভালদৰে গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আৰু নৱপ্ৰজন্মকো এই ধৰণৰ ধুনীয়া মুভিজ বা চলচ্চিত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে এক্ট্ৰেছসকলক মানে উৎসাহিত কৰিবৰ কাৰণে এই নেশ্যনেল এৱাৰ্ডছবিলাক অতি গুৰুত্বপূৰ্ণ হয় যেতিয়া আমি এটা এৱাৰ্ড পাওঁ এটা বঁটা প্ৰদান কৰা হয় ভাল মানুহজনকতো উৎসাহিত কৰা আৰু লগতে অন্য সেই যিটো ছেক্টৰ আছে সেই ছেক্টৰত যিসকল লোকে কাম কৰি আছে তেওঁলোকেও যথেষ্ট উৎসাহিত হয় চ' ইয়াৰ বাবে আমি দেখিছোঁ এই যেটো নেশ্যনেল ফিল্ম এৱাৰ্ডছ আছে ইয়াৰ এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু দুটা বিশেষ বঁটা আমাৰ নেশ্যনেল এৱাৰ্ডছত প্ৰদান কৰা হয় সেইটো হৈছে স্বৰ্ণ কমল আৰু ৰজত কমল ঠিক আছে স্বৰ্ণ কমল যিটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্ট ফিচাৰ ফিল্ম আটাইতকৈ ভাল বোলছবি বেষ্ট ডিৰেকশ্যন কোনে দিছে নেশ্যনেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত কোনে এক্সেলেঞ্চ বা নিপুণতাৰে এই কামখিনি কৰিছে তাৰ বাবে প্ৰদান কৰা হয় ৰজত কমল যে আমি জুই ফুলৰ কথা পাতি আছোঁ ৰজত কমল কাৰ কাৰণে প্ৰদান কৰা হয় কাৰ লগত জড়িত সেয়া হৈছে ৰিজনেল
বা আঞ্চলিক যিবিলাক আমাৰ বোলছবি বা চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় অঞ্চল ভিত্তিক যিবিলাক আমাৰ কাহিনী আগবঢ়োৱা হয় তাত টেকনিক্যাল এক্সেলেন্স বা ডকুমেণ্টাৰী নন ফিচাৰ ফিল্ম কেটেগৰিজ আমাৰ যিবিলাক কমাৰ্চিয়েল ফিল্মছ আছে সেইবিলাকটোতো এটা বেলেগ ধৰণৰ কেটেগৰিত পৰে আৰু নন ফিচাৰ ফিল্মছ বা ডকুমেণ্টাৰী ষ্টাইল আৰ্ট মুভিজবিলাক এটা ডিফাৰেণ্ট ষ্টাইলত পৰে চ' ইয়াৰ কাৰণে বিশেষভাৱে ৰজত কমল বঁটা প্ৰদান কৰা হয় অ'কে আঞ্চলিক মুভিজবিলাকক আগবঢ়াই নিবৰ কাৰণে আৰু ইয়াৰ আমাৰ সংবিধানতো ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই আৰ্টিকল 29ত লিখা হৈছে যে আমাৰ কালচাৰেল ইণ্টাৰেষ্টৰ কাৰণে চৰকাৰৰ দ্বাৰা বা আমাৰ সেইখিনি আমাৰ ফাণ্ডামেণ্টেল ৰাইট বা আমাৰ মৌলিক অধিকাৰ আছে আমাৰ নিজৰ যিটো কলা সংস্কৃতি আছে তাক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু ফাণ্ডামেণ্টেল ডিউটি আছে আৰ্টিকল 51A(f)ত তাক উল্লেখ কৰা হৈছে যে আমাক মৌলিক দায়িত্বৰ ভিতৰত পৰে আমাৰ যিটো ৰিচ কালচাৰেল হেৰিটেজ আছে আমাৰ ঐতিহাসিকভাৱে আমাৰ যিমান চহকী এক মানে সংস্কৃতি আছে কলা সভ্যতা আছে এইখিনি আগবঢ়াই লৈ যোৱাৰো সিমানেই গধুৰ দায়িত্ব আমাৰ সকলোৰে আছে অ'কে আৰু এই যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ভাল কাম কৰি আমি ফিচাৰ ফিল্মছ নন ফিচাৰ ফিল্মছ ডকুমেণ্টাৰীজ ইত্যাদিৰ দ্বাৰা আমাৰ নিজৰ কলা সংস্কৃতি সভ্যতা আগবঢ়াই লৈ যাব পাৰোঁ ইয়াত এটা MCQ তোমালোকে কৰিবা কুৱেশ্যনটো সোধা হৈছে নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত তাত সুধিছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱে ইনষ্টিটিউটেড ইন 1954 হয়নে নহয় অকণমান আগতেই আমি আলোচনা কৰিলোঁ যে নিশ্চিতকৈ 1954ত নেশ্যনেল ফিল্ম এৱাৰ্ডছ প্ৰথমবাৰ প্ৰতিষ্ঠা কৰা হৈছিলে ৰজত কমল বঁটা ইজ এৱাৰ্ডেড ফৰ ৰিজনেল ফিল্মছ এণ্ড ছেভাৰেল টেকনিকেল কেটেগৰিজ হয় ৰজত কমল বঁটা আঞ্চলিকভাৱে যিখিনি অঞ্চল ভিত্তিক যিবিলাক ভাল মুভিজ হয় বা বোলছবি চলচ্চিত্ৰ হয় তাৰ কাৰণে প্ৰদান কৰা হয় দিজ এৱাৰ্ডছ আৰ এডমিনিষ্ট্ৰেড বাই মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী অফ ব্ৰডকাষ্টিঙৰ অধীনতে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে আৰু পৰিচালনাও কৰা হয় ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল now functions under National Film Development Corporation. Yes, এটো কথা আমি এতিয়া ডিসকাস কৰিলো মিনিষ্ট্ৰী অফ ব্ৰডকাষ্টিং অৰ অধীনত আমাৰ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন এই বিশেষ কোম্পানীটো গঢ় দিয়া হৈছে আৰু এই কোম্পানীটোৰ অধীনতে ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেল কাম কৰে আৰু ডাইৰেক্টৰ অফ ফিল্ম ফেষ্টিভেলেই পৰিচালনা কৰে আমাৰ নেশ্যনেল ফিল্ম এৱাৰ্ডছবিলাক চ' ইয়াৰ লগত জড়িত গোটেইকেইটাই শুদ্ধ এ ইজ দ্য কাৰেক্ট এনচাৰ গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ অ'কে দ্বিতীয় এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগ সেইটো হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইণ্ডোনেছিয়া গৈছে আৰু ইয়াৰ লগতে ইণ্ডোনেছিয়াৰ লগত আমাৰ যি দ্বিপাক্ষিক সম্বন্ধ আছে এই সম্বন্ধ সুদৃঢ় কৰাত যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ঠিক আছে চ' ইণ্ডোনেছিয়াখন ক'ত আছে আমি সকলোৱে জানো নে ইণ্ডোনেছিয়াখন ক'ত আছে ইণ্ডোনেছিয়াখন আছে সাউথ ইষ্ট এছিয়া আমাৰ এই যে বৃহত্তৰ সাউথ ইষ্ট এছিয়া বা আমাৰ দক্ষিণ পূব এছিয়া বুলি আমি যাক কওঁ তাৰে এখন মানে আইলেণ্ড দেশ বা আৰ্চিপেলেগো বুলি আমি ক'ব পাৰোঁ একেলগে বহুকেইটা আইলেণ্ড বা সাগৰীয় দ্বীপৰ দ্বাৰা গঢ় লৈ উঠা এখন দেশ ইণ্ডোনেছিয়া আৰু এই ইণ্ডোনেছিয়াখন আমাৰ কাৰণে ইমান কিয় গুৰুত্বপূৰ্ণ কিয় আমি আমাৰ প্ৰধানমন্ত্ৰী তালৈ গৈছে কিয় এই দেশখনে আমাৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ইয়াৰ অৰ্থ হৈছে যে আমি ইতিমধ্যে ভাৰতে এক্ট ইষ্ট পলিচিৰ ওপৰত বিশেষভাৱে ধ্যান দিছে এক্ট ইষ্ট পলিচি 2014 চনৰ পৰা এক্টিভেট হোৱা এটা বিশেষ আমাৰ বৈদেশিক নীতি বা ফৰেইন পলিচি আমাৰ যিখিনি দেশ ভাৰতৰ পূব দিশে আছে বিশেষকৈ সাউথ ইষ্ট এছিয়াৰ দেশবিলাকক আমি এক্ট ইষ্ট পলিচিৰ জৰিয়তে খুব বেছিকৈ ইয়াৰ ওপৰত মানে কি গুৰুত্ব আৰোপ কৰা হৈছে চ' ইয়াত যিখিনি আমাৰ ইণ্ডো পেচিফিক এৰিয়া আছে ইণ্ডিয়ান অ'চিয়ান আৰু পেচিফিক অ'চিয়ানৰ মানে লগ লাগি পেলাই যিহেতু বৃহত্তৰ অঞ্চল হয় এই বৃহত্তৰ অঞ্চলটো বহুত ডাঙৰ এটা ভূমিকা আছে ট্ৰেডৰ ক্ষেত্ৰত ট্ৰেড মানে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ইকনমি অৰ্থনীতিৰ ক্ষেত্ৰত তাৰ লগতে আমাৰ সিকিউৰিটিৰ কাৰণেও সিকিউৰিটি মানে আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণেও আৰু বিশেষভাৱে আমাৰ চাইনা নিচিনা এখন দেশে আধিপত্য বিস্তাৰ কৰিবলৈ যিমান বেছি আগবাঢ়ি আহিছে সিমানেই আমি শংকিত হৈছোঁ আমাৰ নিচিনা দেশ আমি ভাৰত শংকিত হৈছোঁ জাপান শংকিত হৈছে সাউথ ইষ্ট এছিয়াৰ বিভিন্ন দেশ শংকিত হৈ পৰিছে সেইকাৰণে এই আগ্ৰাসন
চাইনাৰ যিটো চীনৰ যিটো আগ্ৰাসন বা যিটো এক মানে আধিপত্য বিস্তাৰ কৰাৰ যিটো তেওঁলোকৰ নীতি আছে তাক কাউণ্টাৰ কৰিবৰ কাৰণে এইবিলাক দেশ একগোট হোৱা বা নিজৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু সেইবাবে আমি ইণ্ডোনেছিয়ালৈ গৈছোঁ আমাৰ প্ৰধানমন্ত্ৰী ইণ্ডোনেছিয়ালৈ গৈছে আৰু ইয়াৰ যোগেৰে আমি নৰ্থ ইষ্টখন এটা কৰিডৰ বুলি ধাৰণা কৰা হৈছে নৰ্থ ইষ্ট আমাৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো অঞ্চল আছে ইয়াৰ দ্বাৰা আমি সাউথ ইষ্ট এছিয়াৰ লগত ভাল এটা কানেক্টিভিটি ভাল এটা সংযোগ স্থাপন কৰাৰ কাৰণে গুৰুত্ব সহকাৰে এইখিনি কথা বিবেচনা কৰিছে চৰকাৰে ওকে সো ইয়াৰ দ্বাৰা কি হ'ব এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী যে ইণ্ডোনেছিয়ালৈ গৈছে ইয়াৰ দ্বাৰা কি আউটকাম আমি পাম ইয়াত বহু কেইখন আমাৰ ইতিমধ্যে এগ্ৰিমেণ্ট সাইন হৈছে চুক্তি ইতিমধ্যে স্বাক্ষৰ হৈছে কিহৰ ওপৰত মেৰিটাইম কোঅপাৰেশ্যন যে আমাৰ সাগৰ বা সমুদ্ৰৰ ওপৰত যিখিনি কোঅপাৰেশ্যন আমাৰ ডিফেন্স বা ষ্ট্ৰেটেজিক দিশত লাগে ৰণকৌশল হিচাপে আমি যেনেকৈ দুখন দেশে কাম কৰিব লাগে সেই দিশত ডিফেন্স স্পেচ ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ ক্ৰিটিকেল মিনাৰেলছ আৰু ৰেয়াৰ আৰ্থছ আমি সকলোৱে জানো ক্ৰিটিকেল মিনাৰেলছ আমাৰ উঠি অহা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বা উঠি অহা নতুন যিবিলাক ইণ্ডাষ্ট্ৰী আছে উদ্যোগ আছে বা টেকন'লজি প্ৰযুক্তি আছে তাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ এগ্ৰিকালচাৰ ছায়েন্স এণ্ড টেক হেল্থ এডুকেশ্যন কালচাৰ তাৰমানে এইটো বহুমুখী এটা চুক্তি এই চুক্তি মানে বহুমুখী কেইবাখনো চুক্তি আমাৰ ইণ্ডোনেছিয়াৰ লগত স্বাক্ষৰ কৰিছে খুদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ইয়াৰ দ্বাৰা আমাৰ যিটো ইকনমিক কোঅপাৰেশ্যন আছে বা অৰ্থনৈতিক সহযোগিতা আছে ইয়াকো সুদৃঢ় কৰাৰ কাৰণে গুৰুত্ব দিছে ইতিমধ্যে আমাৰ বাইলেটাৰেল ট্ৰেড 225 বিলিয়ন হয় আৰু ইণ্ডোনেছিয়া হৈছে আমাৰ ভাৰতৰ কাৰণে আছিয়ান দেশসমূহৰ ভিতৰত আছিয়ান কোনবিলাক দেশৰ দ্বাৰা গঢ় লৈ উঠিছে এই সাউথ ইষ্ট এছিয়াৰ দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ এটা আঞ্চলিক গোট হয় আছিয়ান আৰু আছিয়ানৰ এটা ডাঙৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় ইণ্ডোনেছিয়া ঠিক আছে তাৰ বাবে ইণ্ডোনেছিয়াৰ লগত আমাৰ যি সম্পৰ্ক সুদৃঢ় কৰাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা এতিয়া ভাৰত চৰকাৰে লৈছে ঠিক আছে আৰু ইণ্ডোনেছিয়াৰ লগত যিটো আমাৰ সম্পৰ্ক এই সম্পৰ্ক আজিৰ নহয় বা কালিৰ নহয় ইয়াৰ লগত দীৰ্ঘদিনীয়া এটা আমাৰ ঐতিহাসিক সম্বন্ধ জড়িত হৈ আছে হয়তো তোমালোকে জানা যে আমাৰ যিটো ভাৰতীয় ধৰ্ম হিন্দু ধৰ্ম বা সনাতনী ধৰ্ম ইণ্ডোনেছিয়ালৈকে এটা সময়ত বিয়পি গৈছিল তাতো আমি টেম্পলছ তাতো আমি হিন্দু মানুহ দেখিবলৈ পাওঁ তাতো মহাভাৰত ৰামায়ণক তেওঁলোকে বিশ্বাস কৰে বা ধৰ্মগ্ৰন্থ হিচাপে মানে আৰু হিন্দু আৰু বুদ্ধিষ্ট হেৰিটেজ লিংকেজো আমাৰ আছে ঠিক আছে আৰু তেওঁলোকৰ চোলা এম্পায়াৰৰ সময়ৰ পৰাই বা আমাৰ দক্ষিণ ভাৰতৰ এটা সময়ত চোলা এম্পায়াৰ বা চোলা ডাইনেষ্টিটো সেই বংশটো বহুত বেছি শক্তিশালী আছিলে আৰু তেওঁলোকৰ যিটো মেৰিটাইম ট্ৰেড আছিলে বা বেলেগ বেলেগ দেশৰ লগত যি আমাৰ মানে বেপাৰ বাণিজ্য আৰু আমাৰ আধিপত্য যেনেধৰণে বিস্তাৰ হৈছিলে তাৰ লগতে আমাৰ কলা সংস্কৃতিও সেইদৰে বিস্তাৰ হৈ পৰিছিলে আৰু ইণ্ডোনেছিয়া কম্বোডিয়া ঠিক আছে এইবিলাক জেগাতো আমাৰ ধৰ্ম আমাৰ সভ্যতা সংস্কৃতি বিয়পি পৰিছিলে আৰু যেতিয়া আমাৰ দেশসমূহ স্বাধীন হ'ল যেতিয়া আমাৰ কলোনিয়েলিজমৰ পৰা আমি ভাৰতীয় মুকলি হ'লোঁ আৰু ইণ্ডোনেছিয়াও মুকলি হ'ল তাৰপিছত 1950ত আমি দুয়োখন দেশে অফিচিয়েল ডিপ্ল'মেটিক টাইজ আজিৰ যুগত যেনেধৰণৰ ডিপ্ল'মেটিক টাইজ বা অফিচিয়েলি আমি যেনেকৈ এখন দেশক স্বীকৃতি দিওঁ বা সেই দেশখনৰ লগত সম্বন্ধ গঢ়োঁ তাৰ বাবে আমি এখন দেশে আনখন দেশত নিজৰ অফিচ এম্বেচি এষ্টাব্লিছ কৰে তেওঁলোকৰ অফিচাৰ্ছ আমাৰ দেশত থাকে আমাৰ অফিচাৰ্ছ তেওঁলোকৰ দেশত থাকে আৰু তোমালোকৰ ভিতৰত যদি কোনোবা IFS অফিচাৰ্ছ হ'ব বিচাৰিছে তোমালোকেও সেই সুযোগ পাবা সো সেই ধৰণৰ ডিপ্ল'মেটিক টাইজ আমি ইণ্ডোনেছিয়াৰ লগত 1950ৰ পৰা আৰম্ভ কৰিছোঁ আৰু 2018 চনত এই সম্বন্ধক এটা নতুন ৰূপ দিয়া হৈছে কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ তাৰমানে আমি কেৱল দুইখন দেশে ইজনে সিজনক স্বীকৃতি দিয়াই নহয় আমি দুইখন দেশে নিজক আনজনক বহুত গুৰুত্ব সহকাৰে লৈছোঁ ঠিক আছে আৰু এক্ট ইষ্ট পলিচিৰ অধীনতো আমি এই দেশৰ লগত গুৰুত্বপূৰ্ণ ভূমিকাৰে আগবাঢ়িছোঁ ঠিক আছে মেৰিটাইম কোঅপাৰেশ্যন হওক ষ্ট্ৰেটেজিক কানেক্টিভিটি হওক ঠিক আছে ডিফেন্সৰ ক্ষেত্ৰত হওক বা ইকনমিক আৰু ক্ৰিটিকেল মিনাৰেল আৰু ইণ্ডোনেছিয়া যিহেতু বহুত ভাল ৰিজাৰ্ভ আছে কিহৰ ক্ৰিটিকেল মিনাৰেলছবিলাকৰ নিকেল ক্ৰিটিকেল মিনাৰেলছ ৰেয়াৰ আৰ্থ এলিমেণ্টছ আৰু এইখিনি আমাৰ দেশৰ কাৰণে সেইকাৰণে
অতি গুৰুত্বপূৰ্ণ যিটো কাৰণত UPSC প্ৰিলিমছত ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে APSC মেইনছতো এবাৰ প্ৰশ্ন সুধিব পাৰে কাৰণ আমাৰ দেশখন প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি যেনেকৈ EV ভেহিকল হওক সেমিকণ্ডাক্টৰ হওক নতুন আমি যিবিলাক প্ৰযুক্তি ব্যৱহাৰ কৰোঁ তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় ক্ৰিটিকেল মিনাৰেল আৰু এই ক্ৰিটিকেল মিনাৰেলছবিলাক আমি ক'ত ভৰপূৰ পৰিমাণে পাওঁ ইণ্ডোনেছিয়াত সো আমাৰ এই নতুন দিশত আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকৰ এটা ডাঙৰ ভূমিকা আছে তাৰ লগতে আমি ইণ্ডোনেছিয়াক বহুত সহায় কৰিছোঁ আমি ইণ্ডোনেছিয়াক ডিফেন্সৰ কোলাবৰেশ্যন দিছোঁ তেওঁলোকক আমি ব্ৰাহ্মোছ মিছাইল দিছোঁ এয়াৰ টু এয়াৰ মিছাইল দিছোঁ মেৰিটাইম সাৰ্ভেইলেন্সৰ কাৰণে আমি তেওঁলোকক সহায় কৰিছোঁ কাৰণ ইণ্ডোনেছিয়াৰ ওপৰতো চাইনাৰ আধিপত্য বিস্তাৰ যেনেধৰণে কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকো শংকিত হৈ গৈছে আৰু সেই ক্ষেত্ৰত ভাৰতে তেওঁলোকক ইয়াৰ লগত যুঁজিবৰ কাৰণে সহায় কৰিছে ওকে আৰু নৰ্থ ইষ্টৰ কানেক্টিভিটি আমি ইতিমধ্যে দেখিছোঁ নৰ্থ ইষ্টৰ দ্বাৰা ৰোড কানেক্টিভিটি সাউথ ইষ্ট এছিয়াৰ লগত কেনেকৈ কৰিব পাৰি তাৰ কাৰণে ট্ৰাইলেটাৰেল হাইৱে ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড হাইৱে এটা নিৰ্মাণ কৰা হৈছে ভাৰতৰ যিখিনি কাম আছে ইতিমধ্যে সম্পূৰ্ণ হৈছে ম্যানমাৰত কিন্তু সম্পূৰ্ণ হোৱা নাই যেহেতু গৃহযুদ্ধ বহুখিনি জেগাত অঞ্চল এতিয়াও ম্যানমাৰত চলি আছে কিন্তু থাইলেণ্ডত কৰিবলগীয়াখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে সো আমাৰ নৰ্থ ইষ্টক এটা বহুত ভাল দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এটা ধুনীয়া MCQ তোমালোকে কৰিবা ইণ্ডিয়া ইণ্ডোনেছিয়া ৰিলেশ্যনৰ ওপৰত ইয়াত সুধিছে ইণ্ডোনেছিয়া ইজ ওৱান অফ ইণ্ডিয়াজ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ্ছ উইদিন ASEAN হয়নে এই মাত্ৰ আমি কথা পাতিলোঁ ডেফিনেটলি হয় ASEAনৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ দেশ বিশেষভাৱে আমাৰ অৰ্থনৈতিক পাৰ্টনাৰ হিচাপে ইণ্ডোনেছিয়া আছে সাবাং পোৰ্ট ইজ ষ্ট্ৰেটেজিকেলি লোকেটেড নিয়াৰ দ্য এন্ট্ৰেন্স টু দ্য মালাক্কা ষ্ট্ৰেইট এতিয়া এই প্ৰশ্নটো এইখিনি ডিছকাশ্যনৰ আমি যদি কৰা নাই এইটো কিন্তু গুৰুত্বপূৰ্ণ এইটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ আমি চাইনাৰ কথা আলোচনা কৰি আছোঁ আৰু চাইনাৰ কাৰণে মালাক্কা ষ্ট্ৰেইটটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ তেওঁলোকৰ 80% গুডছ মালাক্কা ষ্ট্ৰেইটৰ থ্ৰু দি যায় আমি ষ্ট্ৰেইট অফ হৰমুজ দেখিছোঁ কিমান গুৰুত্বপূৰ্ণ হৈ পৰে যিকোনো আমাৰ গুৰুত্বপূৰ্ণ মিনাৰেলছ বা যিকোনো বেপাৰ বাণিজ্য কৰাৰ দিশত ঠিক তেনেকৈ চাইনাৰ কাৰণে এই মালাক্কা ষ্ট্ৰেইটটো অতি গুৰুত্বপূৰ্ণ কাৰণ 80% তেওঁলোকৰ সামগ্ৰী ইয়াৰ পৰাই আজা হয় ঠিক আছে সো সাবাং পোৰ্টটো ক'ত আছে ইণ্ডোনেছিয়াত আছে আৰু একেবাৰে মালাক্কা ষ্ট্ৰেইটৰ ওচৰত আছে ইণ্ডিয়াজ এক্টিষ্ট পলিচি ছিক্স ষ্ট্ৰংগাৰ এংগেজমেণ্ট উইথ ASEAN কাণ্ট্ৰিজ ডেফিনেটলি য়েছ এক্টিষ্ট পলিচি 2014 চনত আহিলে তাৰে পিছৰে পৰা আমি ASEAN দেশবিলাকৰ লগত সহযোগিতা আৰু বেছি সুদৃঢ় কৰিবৰ কাৰণে আগবাঢ়িছোঁ ইণ্ডিয়া ইজ এ মেজৰ প্ৰডিউচাৰ অফ নিকেল এণ্ড আদাৰ ক্ৰিটিকেল মিনাৰেলছ হয়নে য়েছ ইণ্ডোনেছিয়া অকণমান আগতে আমি দেখিলোঁ নিকেল আৰু ক্ৰিটিকেল মিনাৰেলছৰ ক্ষেত্ৰত তেওঁলোক অতি আগবঢ়া হয় চ' গোটেইকেইটা মানে ষ্টেটমেণ্টে ইয়াত শুদ্ধ হয় এটা মেইনছৰ প্ৰশ্ন তোমালোকে কৰিব পাৰা যে ইণ্ডিয়াছ এক্টিষ্ট পলিচি হেজ ইভলভড ফ্ৰম ইকনমিক এংগেজমেণ্ট টু ষ্ট্ৰেটেজিক এণ্ড ছিকিউৰিটি কোঅপাৰেশ্যন উইথ ASEAN কাণ্ট্ৰিজ প্ৰথমতে যিটো আমাৰ এক্টিষ্ট পলিচি আছিলে প্ৰথমতে কেৱল আমি অৰ্থনৈতিক দিশটোতহে গুৰুত্ব দিয়া হৈছিলে কিন্তু এতিয়া যেতিয়াই সময় বাগৰিছে তাৰ লগতে আমি কৌশলগতভাৱে বা আমাৰ ছিকিউৰিটি নিৰাপত্তাৰ ক্ষেত্ৰত আমি কোঅপাৰেশ্যনৰ ক্ষেত্ৰতো আমি আগবাঢ়িছোঁ ডিছকাছ দ্য ছিগনিফিকেন্স অফ Indonesia relations in strengthening India's Act-East policy. এই ক্ষেত্ৰত ভাৰত আৰু ইণ্ডোনেছিয়াৰ যিটো সম্বন্ধ আছে ই কেনেকৈ আমাৰ Act-East policy যিটো আছে যি নীতি আছে তাক কেনেকৈ সবল কৰিব in advancing a free, open and inclusive Indo-Pacific region যাৰ দ্বাৰা এটা ধুনীয়া Indo-Pacific অঞ্চলটোত আমি ফ্ৰী আৰু ইনক্লুসিভ সকলোকে যাতে সমান অধিকাৰ প্ৰদান কৰিব পৰাকৈ কেনেকৈ আমি পদক্ষেপ আগবঢ়াব পাৰোঁ ঠিক আছে নেক্সট অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু APSCৰ কাৰণে সেইটো হৈছে সৰল পোৰ্টেল আমাৰ বিশেষকৈ ইজ অফ ডুইং বিজনেছৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সৰু বা মধ্যমীয়া আকাৰত যিবিলাক আমাৰ উদ্যোগ আছে MSME আছে এই MSMEs বিলাকৰ কাৰণে এটা বহুত ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে এটা বহুত যোগাত্মক দিশত আগবাঢ়িছে চৰকাৰে যাৰ দ্বাৰা আমাৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ আমাৰ অসমত বেপাৰ বাণিজ্য কৰাৰ কাৰণে এতিয়া সুবিধাজনক হ'ব ওকে এই সৰল পোৰ্টেলটো কি হয় তাৰ বিষয়ে আমি আজি বিতংভাৱে আলোচনা কৰিম ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কোঅপাৰেশ্যন লিমিটেড নেটফিৰ আধাৰত এই নেটফিৰ অধীনত সৰল পোৰ্টেলটো
এতিয়া লঞ্চ কৰা হৈছে কি হয় সৰল পোৰ্টেলটোৰ অবজেক্টিভ হৈছে যাতে যিবিলাক ৰেগুলেটৰী কমপ্লায়েন্স আছে যিকোনো এটা উদ্যোগ স্থাপন কৰিবৰ কাৰণে বিশেষ কিছুমান নিয়ম মানিব লাগিব বিশেষ কিছুমান নিয়মাৱলীৰ ভিতৰত তেওঁলোকে থাকিব লাগিব আৰু তাৰ কাৰণে তেওঁলোকে যিখিনি কমপ্লায়েন্স ধৰি ৰাখিব লাগে যে পলিউশনে হওক বা তেওঁলোকে যিখিনি নিয়ম প্ৰণালী আছে তাক কেনেকৈ মানি চলিব বা তাৰ ৰেগুলেশনখিনি ধৰি ৰখাৰ ক্ষেত্ৰত এটা সহজ কৰি দিয়া হৈছে এই পোৰ্টেলটোৰ দ্বাৰা ঠিক আছে আৰু এই ইনিচিয়েটিভটো ফাণ্ড কোনে কৰিছে North Eastern Council under Ministry of Development of North Eastern Region Ministry of Donor Ministry to আমাৰ North Eastৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু Donor Ministry এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিছে ডোনাৰ মিনিষ্ট্ৰীৰ অধীনত আছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলটো হৈছে এটা ষ্টেটুটৰী অৰ্গেনাইজেশ্যন বিধিগতভাৱে আইনগতভাৱে এষ্টাব্লিছড এটা বিশেষ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে ফাণ্ড কৰিছে বা যিখিনি ধন আবণ্টন কৰিবলগীয়া আছে এই যিটো কাউন্সিল আছে এই কাউন্সিলটোৱে কৰিছে যাতে এই সৰল পোৰ্টেলটো আমাৰ MSME উদ্যোক্তাসকলৰ কাৰণে মুকলি কৰি দিব পৰা যায় ঠিক আছে সো আমি দেখিলো এই বিশেষ সৰল পোৰ্টেলটো কোনটো মিনিষ্ট্ৰীৰ অধীনত আহে এই মিনিষ্ট্ৰী বা মন্ত্ৰালয়টো হৈছে আমাৰ মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফাণ্ড কোনে কৰিছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ঠিক আছে আৰু ডেভেলপ কোনে কৰিছে নেটফি কি হয় নেটফি হৈছে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কোঅপাৰেশ্যন লিমিটেড ওকে আৰু ইয়াক কাৰ কাৰণে এই সৰল পোৰ্টেলটো আনিছে আমাৰ নতুন ষ্টাৰ্টআপছবিলাকৰ কাৰণে নতুন উদ্যোক্তাসকলে এণ্টাৰপ্ৰাইজ যিসকলে আৰম্ভ কৰিছে MSMEs সকলৰ কাৰণে স্মল বিজনেছেছ সৰু সুৰা যিবিলাক উদ্যোগ আছে কটেজ ইণ্ডাষ্ট্ৰিজ আছে সেইসমূহৰ কাৰণে ঠিক আছে যাতে খুব সৰলকৈ খুব সহজে তেওঁলোকে নিজৰ উদ্যোগটো স্থাপন কৰিব পাৰে আৰু চৰকাৰে বান্ধি দিয়া যিবিলাক নিয়ম প্ৰণালী ইত্যাদি আছে সেইবিলাকো তেওঁলোকে খুব সহজে সেই নিয়মখিনি মানি চলি উদ্যোগটো আগবঢ়াই লৈ যাব পাৰে ওকে সো সৰল পোৰ্টেলটো কি হয় সৰল পোৰ্টেলটোৰ ডেফিনিশ্যন হৈছে সিম্পলিফাইড এক্সেছ টু ৰেগুলেটৰী এপ্ৰুভেলছ এণ্ড লাইচেন্সেছ যিখিনি এপ্ৰুভেল যিবিলাক লাইচেন্স তেওঁলোকক লাগে খুব সহজে ডিজিটেলি এটা ছিংগল উইণ্ডোৰ দ্বাৰা কমপ্লায়েন্সৰ দ্বাৰা ইয়াক সুন্দৰকৈ আমাৰ এণ্টাৰপ্ৰেনাৰ্ছসকলৰ কাৰণে মুকলি কৰি দিব পৰা যায় আৰু এণ্টাৰপ্ৰেনাৰ্ছসকলে এই ৰেগুলেটৰী এপ্ৰুভেলছ বা নিজৰ বিজনেছ মেনেজ কৰিবৰ কাৰণে যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় ডকুমেণ্টছ ৰেগুলেশ্যন ইত্যাদি লাগে সেইখিনি খুব সহজে কৰিব পাৰে যাতে এই ৰেগুলেটৰী প্ৰচেছটো সহজ সৰল হওক যাতে আমাৰ উদ্যোক্তাসকলে সহজে উদ্যোগটো স্থাপন কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে এণ্টাৰপ্ৰেনাৰশ্বিপ যিমানে বেছি সবল হ'ব সিমানে আমি নিবনুৱা সমস্যাৰ লগত যুঁজিব পাৰিম আমাৰ অৰ্থনৈতিক দুৰ্বলতাৰ লগত যুঁজিব পাৰিম আমাৰ দেশখন আৰু বিশেষকৈ আমি পিছপৰি থকা অঞ্চলসমূহে আগবাঢ়ি যোৱাৰ কাৰণে এক বিশেষ ধৰণৰ ৰাস্তা তেওঁলোকৰ কাৰণে মুকলি হয় মেজৰ ফিচাৰ্ছ আমি ইতিমধ্যে দেখিছোঁ ছিংগল উইণ্ডো এক্সেছ প্ৰদান কৰা হয় ঠিক আছে যিমান ষ্টেট আৰু আমাৰ চেণ্টাৰৰ লাইচেন্স প্ৰয়োজন হয় ইয়াৰ দ্বাৰাই তেওঁলোকে এপ্লাই কৰিব পাৰিব ৰেগুলেটৰী কমপ্লায়েন্স ছাৰ্ভিচেছ আৰু তাৰ লগতে পাৰ্চনেলাইজড কেলেণ্ডাৰ থাকিব কিমান সময়ত তেওঁলোকে কোনটো লাইচেন্স ল'ব লাগিব ৰিনিউ কৰিব লাগিব ফৰ এক্সাম্পল ৰেষ্টুৰেণ্ট এখনে ফাঁচাই লাইচেন্স ল'ব লাগে সেই লাইচেন্সটো কেতিয়া পুনৰ তেওঁলোকে আকৌ ৰিনিউ কৰিব লাগিব আৰু AI এনেবল এলাৰ্ট তেওঁলোকৰ এই উদ্যোক্তাসকলৰ ওচৰলৈ নিজে গুচি যাব যাতে তেওঁলোকে পেনাল্টি ভৰিবলগীয়া নহয় ওকে ডিজিটেল ৰিপজিটৰী তেওঁলোকৰ ওচৰত গোটেইখিনি মানে ডকুমেণ্টছ ইত্যাদি ফৰ্মেটিংখিনি কৰি দিয়া হ'ব আৰু খুব সহজে তেওঁলোকে এইখিনি কাম নিজৰ অনুষ্ঠানটিৰ কাৰণে প্ৰতিষ্ঠানটিৰ কাৰণে কৰিব পাৰিব এটা নেটফি আমি দেখিলোঁ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্সৰ কাৰণে এটা বিশেষ প্ৰতিষ্ঠান আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিলে 1995ত ঠিক আছে আৰু ইয়াৰ বিশেষ কাম কি হৈছে ই ফাইনেন্স দিয়ে যেনেকৈ সৰল পোৰ্টেলটো ডেভেলপ কৰিবৰ কাৰণে কোনে ফাইনেন্স কৰিছিলে নেটফি ওকে আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ছাপৰ্ট আমাৰ উঠি অহা উদ্যোক্তাসকলক যি মানে সহযোগিতা দিব লাগে ঠিক আছে ইনকিউবেশ্যন দিব লাগে ট্ৰেইনিং দিব লাগে কেপাচিটি বিল্ডিং কৰিব লাগে এইখিনি নেটফিয়ে খুব গুৰুত্ব সহকাৰে ভূমিকা পালন কৰে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মই ইতিমধ্যে কৈছোঁ এইটো এটা ষ্টেটুটৰী বডি হয় মানে বিধিগতভাৱে আইনগতভাৱে প্ৰতিষ্ঠা কৰা এটা প্ৰতিষ্ঠান যিটো এই আইনখন 1971ত আহিছিলে আৰু 1971 চনত পিছত এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আমাৰ এষ্টাব্লিছ কৰা হৈছিলে কিহৰ উদ্দেশ্যে যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্ট কৰিব পৰা যায় ভালকৈ প্লেনিং কৰিব পৰা যায় আৰু যিখিনি সমস্যা প্ৰত্যাহ্বান আছে তাৰ লগত মোকাবিলা কৰিব পৰা যায় আৰু কোনটো অধীনত মিনিষ্ট্ৰীৰ অধীনত আছে এই দুইটা অনুষ্ঠান
মিনিষ্ট্ৰী অফ ডোনাৰ ঠিক আছে ডোনাৰ মানে হৈছে ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া অ'কে আৰু ইয়াৰ সহযোগত আমাৰ যাতে এই যিটো অঞ্চল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলটো আমি জানো যে আমি উদ্যোগ বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছোঁ আৰু ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে যে আমাৰ কমপ্লায়েন্স বা ৰেগুলেটৰী এটা বিজনেছ এষ্টাব্লিছ কৰিবৰ কাৰণে যিমানখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেইখিনি যাতে সৰল কৰিব পাৰি আৰু উদ্যোগ যিটো ব্যৱস্থাপনা সেইটো যাতে ভাল কৰিব পাৰি অ'কে সো ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত আমাৰ বহুকেইটা পেৰামিটাৰ্ছ আহে যে কিমান ভালদৰে কিমান সোনকালে এটা বিজনেছ আমি এষ্টাব্লিছ কৰিব পাৰিছোঁ কিমান ভালদৰে আমি সহজে টেক্স দিব পাৰিছোঁ কিমান সহজে আমি বিজনেছটো আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু এই যিটো ইজ অফ ডুইং বিজনেছৰ পেৰামিটাৰ এই ইজ অফ ডুইং বিজনেছৰ পেৰামিটাৰ্ছবিলাক ৱৰ্ল্ড বেংকে আমাক দিয়ে ঠিক আছে 10টা পেৰামিটাৰ আছে আৰু সৰল পোৰ্টেলৰ দ্বাৰা এই ইজ অফ ডুইং বিজনেছৰ পেৰামিটাৰ্ছবিলাক আমি ভাল কৰিবৰ কাৰণে এটা বৰ ডাঙৰ সুযোগ আমাৰ কাৰণে আহিছে অ'কে চ' তোমালোকে ইয়াৰ কাৰণে এটা মেইনছৰ উত্তৰ লিখিবা ডিজিটেল গভৰ্ণমেণ্ট ইনিচিয়েটিভছ কেন ছিগনিফিকেণ্টলি ইম্প্ৰুভ দ্য ইজ অফ ডুইং বিজনেছ এণ্ড প্ৰমোট ইনক্লুচিভ ৰিজনেল ডেভেলপমেণ্ট ঠিক আছে সুধিছে যে ডিজিটেল এই গভৰ্নেন্সৰ দ্বাৰা আমাৰ ব্যৱসায় সহজসাধ্যকৰণ বা ইজ অফ ডুইং বিজনেছটোত উন্নত কৰাৰ লগতে অন্তৰ্ভুক্তিমূলক বা ইনক্লুচিভ আমি কেনেকৈ ৰিজনেল বা আঞ্চলিক বিকাশ কৰিব পাৰোঁ ঠিক আছে আৰু এই ক্ষেত্ৰত ডিছকাছ ইন দ্য কনটেক্সট সৰল পোৰ্টেল এই ক্ষেত্ৰত সৰল পোৰ্টেলটো যে লঞ্চ কৰা হৈছে ইয়াৰ কি এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ব্যৱসায়ী আছে বা এণ্টাৰপ্ৰিনাৰ্ছ আছে অ'কে চ' এনচাৰ ৰাইটিং এতিয়া হৈছে তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু কিয় কাৰণ মেইনছৰ সময় আহিছে তোমালোকে ইতিমধ্যে প্ৰিলিমছৰ পৰীক্ষা দিছা ঠিক আছে আৰু মেইনছৰ কাৰণে তোমালোকৰ আটাইতকৈ ডাঙৰ স্কিল বা অস্ত্ৰ যিটো তোমালোকক লাগিব সেইটো হৈছে এনচাৰ ৰাইটিং উত্তৰ লিখাৰ স্কিলটো এই এনচাৰটো তোমালোকে লিখিবা আৰু মোক টেলিগ্ৰামত তোমালোকে প্ৰেৰণ কৰিবা আমি তোমালোকক দেখুৱাই দিম বা তোমালোকৰ কি ভুল হৈছে শুদ্ধ হৈছে আমি উলিয়াই দিম ঠিক আছে ইয়াৰ কাৰণে মনত ৰাখিবা যে এনচাৰ যেতিয়া তোমালোকে লিখিবা প্ৰথম অৱস্থাত সময় বেছিকৈ লাগিব নিশ্চিতকৈ কিন্তু তোমালোকে সময় বেছি লাগিছে বা নোৱাৰিছোঁ বুলি এৰি দিলে নহ'ব সেই সময়টো যিমানেই তোমালোকে লিখি থাকিবা কমি আহি থাকিব ময়ো যেতিয়া প্ৰথমবাৰ এনচাৰ এটা লিখিছিলোঁ 1 ঘণ্টা লাগিছিলে কিন্তু পিছৰ পৰ্যায়ত সেই এনচাৰটো মই 9 মিনিট 10 মিনিটত ধুনীয়াকৈ লিখিব পৰা হৈ গৈছিলোঁ ঠিক তেনেকৈ তোমালোকে এনচাৰ লিখোঁতে প্ৰথমতে ইন্ট্ৰডাকশ্যন দিবা তাৰপিছত বডি দিবা আৰু কনক্লুশ্যন দিবা ঠিক আছে এই তিনিটা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগ তাৰ লগতে যেতিয়া বডি পাৰ্টটো লিখিবা তেতিয়া বিশেষকৈ সৰু চুটি পইণ্টছত তোমালোকে গোটেই কথাখিনি উপস্থাপন কৰিব লাগিব দীঘল সেন্টেন্সেছ বা দীঘল পেৰাগ্ৰাফছ কেতিয়াও নিলিখিবা সৰু পেৰাগ্ৰাফ আৰু প্ৰত্যেকটো পেৰাগ্ৰাফৰ পইণ্টত তোমালোকৰ একোটা চেণ্ট্ৰেল থিম বা আইডিয়া প্ৰেৰণ হ'ব লাগে একেটা পেৰাগ্ৰাফত 10টা কথা তোমালোকে খিচিৰি মিচিৰি কৰি পেলাই যদি লিখি দিয়া তেতিয়া পৰীক্ষাৰ বহিখন যিজন এক্সামিনাৰে চাই আছে তেওঁৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় খুব সহজকৈ খুব স্পষ্টকৈ আৰু খুব ষ্ট্ৰাকচাৰ্ড ৱেত তোমালোকে উত্তৰবিলাক লিখিব লাগে আৰু বিশেষকৈ কি সুধিছে প্ৰশ্নটোত কি সুধিছে সেই অনুসৰি উত্তৰটো লিখিব লাগে প্ৰশ্নটো সুধিছে কিবা তোমালোকে জানা কিবা কাৰণে বেলেগ এটা কথা লিখি দিলে নহ'ব উত্তৰটোত যি সুধিছে প্ৰশ্নটোত সেইটোৱে লিখিব লাগিব আৰু তাৰ কাৰণে তোমালোকে খুব বেছি প্ৰেক্টিছ কৰিব লাগিব এতিয়াৰ পৰা তোমালোকে আৰম্ভ কৰা এই প্ৰেক্টিছটো আৰু মই নিশ্চিত যে তোমালোকে এই যিটো স্কিল এই স্কিলটো এনেকুৱা নহয় যে কোনোবাই বহুত বেছি মেধাৱী হ'ব লাগিব তেতিয়াহে পাৰিব এইটো একদম ষ্টাৰ্টিঙৰ পৰাই প্ৰিপাৰেশ্যনৰ তোমালোকে আৰম্ভ কৰিব পাৰা কাৰণ এই স্কিলটো ডেভেলপ কৰোঁতে অলপ সময় লাগে অ'কে আৰু উইথ এ বিউটিফুল কোট উই আৰ গোইং টু এণ্ড দিছ ক্লাছ কোটটোৱে কয় দেন এন ইনপাৰফেক্ট একশ্যন টেকেন টুডে উইল অলৱেজ বিট এ পাৰফেক্ট প্লেন ডিলেইড আনটিল টুমৰো যিটো কথা আমি অকণমান আগতে আলোচনা কৰিলোঁ যে তুমি একদম পাৰফেক্ট এনচাৰটো লিখিবা আৰু কেতিয়া লিখিবা যেতিয়া তুমি পাৰফেক্ট হৈ যাবা সেই সময়টোলৈকে যদি ৰৈ থাকা এই বস্তুটো কেতিয়াও সেই কাইলৈটো টুমৰো নেভাৰ কামছ বুলি যে কয় সেই কাইলৈটো আমাৰ জীৱনলৈ কেতিয়াও নাহে আমি কেনেকৈ ষ্টাৰ্ট কৰিব লাগে আমি ইমপাৰফেক্টলি যেনেকৈ আমি পাৰোঁ তেনেকৈ আমি আৰম্ভণি কৰিব লাগে তাত ভুল ভ্ৰান্তি সকলো থাকিব কিন্তু সেই ভুল ভ্ৰান্তিখিনি আমি দেখিলেহে শুধৰাব পাৰিম অ'কে চ' ইমপাৰফেক্ট এনচাৰ এটা লৈ পেলাই তোমালোকে আৰম্ভ কৰা তাক পাৰফেকশ্যনলৈ আমি একেলগে লৈ যাম উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন থেংক ইউ ছ' মাছ